কৃষ্ণ কৃষ্ণ সকলোলৈকে ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ গীতা শাস্ত্ৰত যোগেশ্বৰ শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম কৰাৰ এটা ডাঙৰ কৌশল বা পদ্ধতি অৱগত কৰিলে সেই কৌশলটো হৈছে কৰ্মণ্যে অধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্ম ফল হেতুৰ্ভু মা তে সংগস্তু কৰ্মণি ইয়াৰ অৰ্থ হ'ল যে হে অৰ্জুন তোমাৰ কৰ্মত অধিকাৰ আছে কিন্তু কৰ্মৰ ফলৰ ওপৰত তুমি আশা নাৰাখিবা সেই কৰ্মৰ ফল তুমি মোৰ ওপৰত অৰ্পণ কৰিবা তুমি নিজকে তুমি কৰা কৰ্মৰ ফলসমূহৰ কাৰণ বুলি নাভাবিবা আৰু নিজকে অকৰ্ম অৱস্থাত অৰ্থাৎ কৰ্ম নকৰাকৈ তুমি ৰাখিব নোৱাৰিবা এই শ্লোকটোত শ্ৰীকৃষ্ণই জীৱসমূহক কৰ্ম কৰাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ বা স্বাধীনতা অৰ্পণ কৰিছে ফলৰ ওপৰতহে আমাৰ ফলাকাংক্ষা ৰাখিবৰ কাৰণে দিয়া নাই সেইটো ভগৱন্তৰ ওচৰত অৰ্পণ কৰিবৰ কাৰণে এই শ্লোক জোকাত নিৰ্দেশ কৰিছে এতিয়া কৰ্মত আমাৰ অধিকাৰ আগবঢ়ালে বুলিয়েই আমাৰ সন্মুখলৈ অহা সকলোবোৰ কৰ্ম আমি এফালৰ পৰা কৰি যাম নেকি ধৰক এজন ৰোগীয়া বা ৰোগগ্ৰস্ত ব্যক্তি তেওঁ এখন ফাৰ্মাচীলৈ গৈছে ফাৰ্মাচীত বিভিন্ন ধৰণৰ ঔষধ উপলব্ধ সকলোবোৰ ঔষধ তেওঁ এফালৰ পৰা গ্ৰহণ কৰি যাব নেকি নিশ্চিতভাৱে নাযায় তেওঁ ৰোগটোৰ বাবে নিৰ্দিষ্ট কৰি দিয়া যিটো ঔষধ সেই ঔষধটোহে তেওঁ ফাৰ্মাচীৰ পৰা গ্ৰহণ কৰিব বা ক্ৰয় কৰিব কৰ্মৰ ক্ষেত্ৰতো কথাটো তেনেকুৱাই যিবোৰ কৰ্ম শাস্ত্ৰই আমাক কৰিবলৈ নিৰ্দেশ কৰিছে আমি সেইসমূহ কৰ্মহে আমি সম্পাদন কৰিব লাগিব কিয়নো কৰ্মৰ নিৰ্বাচন সঠিক নহলে জীৱৰ কৰ্মবন্ধন হ'ব এই কৰ্মৰ দ্বাৰাই জীৱৰ কৰ্মবন্ধন হয় আৰু এই কৰ্মৰ দ্বাৰাই জীৱৰ কৰ্মৰ পৰা বা বন্ধনৰ পৰা মুক্তও হয় গতিকে সেয়েহে কৰ্মৰ নিৰ্বাচন সঠিক নহলে জীৱই ইয়াৰ ফল ভোগ কৰিবৰ কাৰণে পুনৰ সংসাৰলৈ আহিব লাগে এই ক্ষেত্ৰত আমি কোনসমূহ কৰ্ম আমাৰ নিৰ্বাচনত উঠিব লাগিব এই ক্ষেত্ৰত গীতা শাস্ত্ৰই আমাক নিৰ্দেশ কৰিছে গুণ অনুসৰি গীতা শাস্ত্ৰই কৰ্মসমূহক তিনি ভাগে ভাগ কৰিছে সাত্বিক কৰ্ম ৰাজসিক কৰ্ম আৰু তামসিক কৰ্ম গীতা শাস্ত্ৰই ৰাজসিক আৰু তামসিক যিসমূহ কৰ্ম এইসমূহ কৰ্ম সম্পাদন কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে অৰ্থাৎ অনুমোদন জনোৱা নাই কিয় জনোৱা নাই এইসমূহ হৈছে সকাম বা প্ৰবৃত্তি কৰ্মৰ দ্বাৰা জীৱৰ বন্ধন মুক্ত নহয় এই প্ৰবৃত্তি কৰ্মসমূহে বাৰে বাৰে সংসাৰলৈ জীৱক টানি আনে সেয়েহে এই প্ৰবৃত্তিসমূহ সম্পাদন কৰাৰ ক্ষেত্ৰত গীতা শাস্ত্ৰই বাধা আৰোপ কৰিছে গীতা শাস্ত্ৰই কেৱল সাত্বিক কৰ্ম কিন্তু সাত্বিকৰো অতি শুদ্ধ যিটো ভাগ অতি শুদ্ধ যিটো ৰূপ সেইখিনিহে সম্পাদন কৰিবৰ কাৰণে গীতাই নিৰ্দেশ কৰিছে তাকো ফলাকাংক্ষা বা ফলাকাংক্ষা নৰখাকৈ বা নিষ্কাম ভাৱনাৰেহে এই শুদ্ধ সাত্বিক কৰ্মসমূহ কৰিবৰ কাৰণে গীতাই আমাক অনুমোদন আগবঢ়াইছে এই কথাটো আমি এটা প্ৰতীকী ৰূপত আমি বুজিবলৈ চেষ্টা কৰোঁ আহক ৰামায়ণত তিনিজন ভাই ককাই আছে ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ ৰাৱণ হৈছে ৰজোগুণ কুম্ভকৰ্ণ হৈছে তমোগুণ আৰু বিভীষণ হৈছে সত্ত্বগুণৰ প্ৰতীক সাত্বিক গুণৰ প্ৰতীক এই তিনিওজনৰে আমাৰ শৰীৰৰ ভিতৰতো এখন ৰামায়ণ ৰচা হৈছে এতিয়া এইখন ৰামায়ণতো ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপী
ৰজোগুণ আৰু তমোগুণৰ নিধন হ'ব লাগিব। বিপৰীতে যদি হৰিৰ শৰণাপন্ন হয় তেতিয়া বিভীষণ ৰূপী সাত্বিক তত্ত্বৰ ৰক্ষণ আৰু পোষণ হোৱাটো উচিত, কিয়নো এই বিভীষণ ৰূপী সাত্বিক তত্ত্বৰ দ্বাৰাহে জীৱৰ শান্তি সমাজৰ শান্তি প্ৰতিষ্ঠা হয় বা হ'ব। এই ক্ষেত্ৰত পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱততো কৰ্ম নিৰ্বাচনৰ ক্ষেত্ৰত এটা শ্লোক পোৱা যায়। তাত কৈছে প্ৰবৃত্তি চ নিবৃত্তি চ দ্বিবিধং কৰ্ম বৈদিকম আৱৰ্ততে প্ৰবৃত্তিনা নিবৃত্তেনা নিবৃত্তিস্মৃতম। অৰ্থাৎ বৈদিক কৰ্ম হ'ল দুবিধ, প্ৰবৃত্তি আৰু নিবৃত্তি। প্ৰবৃত্তি কৰ্মত জন্ম মৃত্যুৰ দুখ কষ্ট ভুগিবৰ কাৰণে জীৱই পুনৰ সংসাৰলৈ আহিব লাগে। বিপৰীতে নিবৃত্তি কৰ্মত জন্ম মৃত্যুৰ সংসাৰ চক্ৰৰ হাত সাৰি জীৱই বৈকুণ্ঠ পায় আৰু দুখ কষ্ট ভুগিবৰ কাৰণে পুনৰ সংসাৰলৈ আহিব নালাগে। এই প্ৰবৃত্তি পথটো কেনেকুৱা বা এই প্ৰবৃত্তি কৰ্মৰ ফল কেনেকুৱা, এই ক্ষেত্ৰত শ্ৰীমদ ভাগৱতৰ ৩য় স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এনেভাৱে প্ৰকাশ কৰিছে। কৈছে আবেশুনা যেন গতি সকাম কৰ্মৰ গৃহাশ্ৰম ধৰ্মে স্থিত হুয়া সিতু নৰ। বেদৰ পুষ্পিত বাণী শুনি মনোহৰ সকামে কৰে নানা কৰ্ম বিপৰীত। আৰম্ভয় যজ্ঞ পাছে নানা পশু মাৰি দেৱপিতৃগণক পূজয় অহংকাৰী। এহিমতে কামে আতি হুয়া বিমোহিত সকামে কৰে নানা কৰ্ম বিপৰীত। মনত সংকল্প কৰে পাইবু স্বৰ্গপুৰ অপেশ্বৰা সমেকিৰা কৰিবু বিস্তৰ। ইয়াত কপিল প্ৰভুৱে আই দেৱহূতিক কৈছে যে জীৱসমূহে বেদৰ পুষ্পিত বাণীৰ দ্বাৰা প্ৰলোভিত হৈ কামনাযুক্তভাৱে বিভিন্ন যাগ যজ্ঞ বলি বিধান সম্পাদন কৰে। ইয়াত বেদৰ পুষ্পিত বাণী মানে কি? ইয়াত বেদৰ পুষ্পিত বাণী মানে হ'ল বেদৰ যিবোৰ লোভনীয় কথা বতৰা। বেদে কেতিয়াবা কয় যে এনেধৰণৰ যজ্ঞ সম্পাদন কৰিলে জীৱই স্বৰ্গলৈ গৈ বিভিন্ন স্বৰ্গ সুখ ভোগ কৰিব পাৰে। বেদে আকৌ কেতিয়াবা কয় যে এনেধৰণৰ ব্ৰত আচৰণ কৰিলে সেই ব্ৰতৰ পুণ্যৰ ফলে জীৱই স্বৰ্গলৈ গৈ বিভিন্ন বিষয় ভুগিব পাৰে। বেদৰ এনেধৰণৰ কথা বতৰাবোৰকে ইয়াত পুষ্পিত বাণী বুলি কোৱা হৈছে আৰু সেইবোৰকে সাৰোগত কৰি জীৱসমূহে কামনাযুক্তভাৱে বিভিন্ন নিৰপৰাধী জীৱ জন্তুক বধ কৰি ক্ষুদ্ৰ দেৱতাক পূজাৰ অৰ্থে বলি বিধান কৰে। এনেসমূহ জীৱৰ শেষৰ যিটো অৱস্থা বা এইসমূহ কৰ্মৰ কেনেধৰণৰ ফল লাভ কৰিব, এই ক্ষেত্ৰত কপিল প্ৰভুৱে পুনৰ আই দেৱহূতিক কৈছে পাছে সিটো পাপী সবে দেহাক এৰয় পৰম আনন্দে স্বৰ্গ পুৰক চলয়। যজ্ঞত কাটিয়া আছে যত পশু ছয় পথততে সম্বে আহি চৌভিতি বেৰ হয়। কেহু হানে কেহু মাৰে ঘাৰ মূৰ ছয় কুঠাৰ ধৰিয়া কতো হৃদয় হানয়। এহিমতে সিটো পাপী ভুঞ্জি পাপ ফল পাছে গৈয়া পাৱে স্বৰ্গ পাতকীসকল। অৰ্থাৎ এনেকৈ যজ্ঞত বিভিন্ন জীৱ জন্তুক পশু পক্ষীক হত্যা কৰি সেইসমূহ জীৱই বিনাশী পুণ্য সঞ্চয় কৰি স্বৰ্গলৈ যায়, মৃত্যুৰ পিছত স্বৰ্গলৈ যায় বুলি কৈছে। কিন্তু স্বৰ্গত যোৱাৰ পথটো তেওঁলোকৰ সুগম নহয়। যজ্ঞত জীৱন্ত কালত যজ্ঞত যিমানসমূহ নিৰপৰাধী জীৱ জন্তুক হত্যা কৰিছিল সেইসমূহে আহি স্বৰ্গলৈ যোৱা পথত এই জীৱটোক নানা ধৰণে অত্যাচাৰ কৰে। কেহু হানে কেহু মাৰে ঘাৰ মূৰ ছয় কুঠাৰ ধৰিয়া কতো হৃদয় হানয়। এনেধৰণে বিভিন্ন ধৰণৰ শাস্তিৰ সন্মুখীন হৈ এইসমূহ পাপৰ ফল ভোগ কৰি শেষত এই জীৱসমূহে স্বৰ্গ লাভ কৰে। কিন্তু তাতো এই জীৱসমূহৰ কিঞ্চিতো সুখ নাই। সদায় সহি পৰাৰ ভয়,
দিনে দিনে যেতিয়া পুণ্য ক্ষয় হৈ যাব সিমানে এই সকল জীৱৰ চিন্তা বাঢ়ি যায় কোন দিনাখন আৰু তেওঁলোকে এই সংসাৰত পৰিব লগা হ'ব তাৰ কোনো নিশ্চয়তা নাই এই ক্ষেত্ৰত প্ৰথম স্কন্ধত নাৰদে ব্যাসক কৈছে যে স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভইলে পুনু নৰকত বজে অৰ্থাৎ মানুহবোৰ চঞ্চল মনৰ মানুহ জাতিটোৱে অত্যন্ত লোভিয়া নিজৰ স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত মানুহ সিদ্ধহস্ত গতিকে হে ব্যাস তুমি যি কৰ্মকাণ্ডৰ ব্যৱস্থা কৰিলা ইয়াৰ দ্বাৰা লোকসকল প্ৰলোভিত হৈ জগতত এনে ধৰণে অশান্তি বিৰাজ কৰিলে আৰু এই লোকসমূহে স্বৰ্গ পোৱাৰ আশা কৰি বিভিন্ন জীৱ-জন্তু হত্যা কৰি হিংসা কৰ্ম কৰি নানা দেৱ পূজি স্বৰ্গলৈ যায় সঁচা কিন্তু কোনদিনা আহি আৰু নৰকত পৰে সেইলৈ তেওঁলোকৰ মনত সদায় চিন্তা থাকে বুলি তাকে কৈছে পুণ্য ক্ষয় ভইলে পুনু নৰকত মজে পবিত্ৰী কৰ্ম কৰাৰ ফলত আমাৰ যি পুণ্য প্ৰাপ্ত হ'ব এই পুণ্য ক্ষয়শীল অৰ্থাৎ বিনাশী এইসমূহ ভোগ কৰি থাকিলে এইসমূহ পুণ্য আৰু এদিন শেষ হৈ যাব আৰু যেতিয়াই পুণ্য শেষ হ'ব জীৱই পুনৰ আৰু নৰক ভোগ কৰিবৰ কাৰণে সংসাৰ ভোগ কৰিবৰ কাৰণে জন্ম মৃত্যুৰ যি সংসাৰ চক্ৰ এই সংসাৰ চক্ৰলৈ পুনৰ আহিব লাগে এই কথাখিনিকে পুনৰ নাৰদে ব্যাসক এই বুলি কৈছে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লয়ালা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান ইয়াত নাৰদে স্পষ্টকৈ ব্যাসক প্ৰবৃত্তি কৰ্ম বা কৰ্মকাণ্ডৰ নিন্দা কৰিছে নিন্দা কৰি কৈছে যে হে ব্যাস এই কৰ্মকাণ্ড আচৰণৰ দ্বাৰা বা আচৰণ কৰিবলৈ কৈ তুমি আসলতে সমস্ত জগতখনক নাশ কৰিলা এটা হিংসাৰ দিশলৈ ঠেলি দিলা সমাজখনক এটা অশান্তিৰ দিশলৈ ঠেলি দিলা ইয়াতকৈ মন্দ কৰ্ম ইয়াতকৈ নিকৃষ্ট কৰ্ম আৰু নাই বুলি কৈছে গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি এইসমূহ সজ্জনসকলৰ কাৰণে গৰিহিত কৰ্ম এনে ধৰণৰ কৰ্মৰ দ্বাৰা সমাজত কেতেও বিশ্বত কেতেও শান্তি প্ৰতিষ্ঠা নহয় গতিকে তোমাৰ দ্বাৰাই তোমাৰ বচনৰ দ্বাৰাই তোমাৰ উপদেশৰ দ্বাৰাই এই জগতত অনৰ্থ হ'ল এই কথাখিনিকে আকৌ নাৰদে ব্যাসক কৈছে যে আকস্মিত লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম আসলতে হে ব্যাস তুমিও বেদৰ যি প্ৰকৃত মৰ্ম বেদৰ যি প্ৰকৃত আহ্বান এই আহ্বান তুমিও আসলতে নুবুজিলা তুমিও সেই সকাম কৰ্মৰ প্ৰলোভনৰ দ্বাৰাই তুমিও আকৃষ্ট হলা বা প্ৰলোভিত হলা সেইকাৰণে তুমি এনে ধৰণৰ উপদেশ লোক জগতলৈ আগবঢ়ালা এই একেখিনি কথাকে প্ৰথম স্কন্ধত শৌনকাদি ঋষি সমস্তই সুতৰ আগত প্ৰকাশ কৰিছে এই বুলি কৈছে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহা ভক্তি ইটো শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰু কয়ো কৃষ্ণ কথা সুত যেন মতে তৰু যে শৌনকাদি ঋষি সমষ্টেও যে বেদৰ সকাম কৰ্মৰ দ্বাৰাই প্ৰলোভিত হৈ হাজাৰ হাজাৰ বছৰ যে যাগযজ্ঞ কৰি আকাশ ধোৱাময় হ'ল শৰীৰ ধূম্ৰবৰ্ণ হ'ল এই কথা প্ৰকাশ কৰি কৈছে যে এইজন প্ৰভুক সন্তুষ্ট কৰাৰ এটাই সহজ উপায় আছিল সেইটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন ইয়াকে নাজানি আমি বিভিন্ন যাগযজ্ঞ কৰি পশু হিংসা কৰি জীৱ হিংসা কৰি আমি সমাজত অনৰ্থ প্ৰতিষ্ঠা কৰিলোঁ আমাৰ ব্যৰ্থে আয়ু গ'ল ব্যৰ্থে আয়ু নাগ হ'ল সেয়েহে হে সুত তুমি এতিয়া কেৱল নিগম নিগৃহ নিবৃত্তি শ্ৰৱণ আৰু কীৰ্তনৰ বিষয়ে তুমি মোক কোৱা অৰ্থাৎ কৃষ্ণ কথা আমি শুনিবলৈ আমি আগ্ৰহী এয়াই হৈছে বেদৰ নিবৃত্তি অৰ্থাৎ হিংসা ত্যাগ কৰি হিংসা কৰ্ম ত্যাগ কৰি কেৱল ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ
সেই ভগৱন্তৰ নিৰ্গুণ গুণ নামৰ যশ কীৰ্তন কৰাটোৱে হৈছে পৰম নিৰ্গুহ নিগম নিবৃত্তি মাৰ্গ বা নিবৃত্তি পথ। এই নিবৃত্তি পথ সমাজত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে নাৰদে ব্যাসক এটা উপদেশ দিছে যে কেনেকৈ এই সংসাৰত পুনৰ নিবৃত্তি প্ৰতিষ্ঠা হ'ব। এই ক্ষেত্ৰত নাৰদে ব্যাসক দিয়া উপদেশ এনেকুৱা কৈছে, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। গতিকে ইয়াৰ আগলৈকে তুমি সকলোবোৰ কৰ্মকাণ্ড প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে প্ৰবৃত্তি শাস্ত্ৰসমূহ বা আগম শাস্ত্ৰসমূহৰ তুমি প্ৰতিষ্ঠা কৰিলা। এইসমূহ এতিয়া নাইকিয়া কৰিবৰ কাৰণে তুমি আকৌ পুনৰ আন এখন শাস্ত্ৰ ৰচনা কৰিব লাগিব, যাৰ নাম হ'ব ভাগৱত। এই ভাগৱতত কেৱল মাত্ৰ গোবিন্দৰ গুঞ্জস প্ৰচাৰ কৰিব লাগিব আৰু শ্ৰৱণ কীৰ্তনে হ'ব ভগৱন্তক সন্তুষ্ট কৰাৰ একমাত্ৰ পথ হ'ব, ভক্তি পথ। গতিকে এই ভক্তি পথ যদি তুমি প্ৰতিষ্ঠা কৰিব পাৰা আৰু শ্ৰৱণ কীৰ্তনৰ জৰিয়তে যদি লোকসকল তৰি যাব পাৰে, তেতিয়াহ'লে তুমি ইয়াৰ পূৰ্বে কৰা যিসমূহ কৰ্ম পবিত্ৰী কৰ্ম, ইয়াৰ দ্বাৰা তোমাৰ মনত যি অশান্তিৰ বীজ ৰোপণ হ'ল, এই অশান্তিও নাশ হ'ব আৰু জগততো শান্তি প্ৰতিষ্ঠা হ'ব। গতিকে এনেদৰে নাৰদে ব্যাসক নিবৃত্তিৰ মাৰ্গ প্ৰতিষ্ঠাৰ জৰিয়তে সমাজত শান্তি ঘূৰাই অনাৰ উপদেশ বা পৰামৰ্শ আগবঢ়াইছিল। এই নিবৃত্তি মাৰ্গনো কি বা এই নিবৃত্তি পথনো কি? এই ক্ষেত্ৰত একাদশ স্কন্ধত পুনৰ ভগৱান শ্ৰীকৃষ্ণই ভক্ত উদ্ধৱৰ আগত কৈছে যে বেদে যেন কয় তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী কেৱলে আমাত মাত্ৰ লৈবেক শৰণ হুইবে কৰ্ম মল তেজি তেবেহে প্ৰসন মই বিনা বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। ইয়াত কৃষ্ণ প্ৰভুৱে স্পষ্টভাৱে ভক্ত উদ্ধৱক কৈছে যে হে উদ্ধৱ, তুমি মায়াময় বেদ ধৰ্মৰ পথ ত্যাগ কৰা। এই মায়াময় বেদ ধৰ্ম মানে আমি অলপ আগতে আলোচনা কৰা যি বেদৰ যিবোৰ পুষ্পিত বাণী, লোভনীয় আহ্বান, লোভনীয় আকৰ্ষণ, এইসমূহত ভুল নাযাবলৈ কৃষ্ণ প্ৰভুৱে উদ্ধৱক উপদেশ দিছে যে তুমি বেদৰ এইসমূহ আকৰ্ষণ বা লোভনীয় আহ্বানৰ প্ৰতি তুমি আকৃষ্ট নহৈ কেৱল 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 মাত্ৰ তুমি মোটেই শৰণ লোৱা। যদি তুমি কেৱল মোটেই শৰণ লৈ মোৰেই শ্ৰৱণ কীৰ্তন কৰি থাকা, তেতিয়াহ'লে তোমাৰ সমস্ত দায়িত্বখিনি মই পালন কৰিম। তোমাৰ সমস্ত দায়িত্ব মোৰ। তুমি কেতিয়াও তোমাক সহি পৰিব নিদিওঁ, তোমাক মই কেতিয়াও পতিত হ'বলৈ নিদিওঁ। সেই একে তত্ত্বকেই শাস্ত্ৰৰ উত্তম শ্ৰীমদ ভগৱত গীতাত প্ৰভু ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে সৰ্বধৰ্মাম পৰিত্যজ্যং মামেকং শৰণং ব্ৰজ অহং ত্বা সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। অসমীয়া অনুবাদ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এনেভাৱে কৰিছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব নিষ্ঠাৰ। অৰ্থাৎ হে অৰ্জুন, তুমি যদি সকলো মায়াময় বেদৰ ধৰ্ম পৰিত্যাগ কৰি লৌকিক বৌদ্ধিক সমস্তসমূহ কৰ্ম যদি তুমি ত্যাগ কৰি একান্তভাৱে তুমি যদি মোটেই শৰণ লোৱা, তেতিয়াহ'লে সমস্ত দায়িত্ব মোৰ বুলি কৈছে। তুমি কেতিয়াও চিন্তা কৰিব নালাগে, ইয়াক লৈ তুমি কেতিয়াও দুখ কৰিব নালাগে বুলি। আজিৰ এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল যে আমাৰ সন্মুখত দুটা ৰাস্তা আছে, এটা হৈছে প্ৰবৃত্তি, আনটো হৈছে নিবৃত্তি। প্ৰবৃত্তি পথত যোৱাসকলৰ কাৰণে এই পথটো অত্যন্ত দুৰ্গম আৰু ভয়ানক। এই পথত গ'লে জীৱই নিজৰ দায়িত্ব নিজেই ল'ব লাগিব। এই পথত বাৰে বাৰে খহি পৰাৰ ভয় আছে। কোন সময়ত পথিকজন পথভ্ৰষ্ট হ'ব
দুৰ্ঘটনাত পতিত হ'ব তাৰ কোনো নিশ্চয়তা নাই বিপৰীতে নিবৃত্তি যি পথ এই নিবৃত্তি পথত যাওঁতাজনৰ পথিকজনৰ বিপৰীতে নিবৃত্তি যি পথ এই পথত যোৱা পথিকজনৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই কিয়নো এই পথত যোৱা সকলৰ বাবে স্বয়ং ভগৱন্ত ৰক্ষাকৰ্তা ভগৱন্তই কেতিয়াও তেওঁৰ নিজৰ ভক্তক পথচ্যুত হ'বলৈ নিদিয়ে পথভ্ৰষ্ট হ'বলৈ নিদিয়ে বা সংসাৰলৈ পুনৰ দুখ কষ্ট ভোগ কৰিবৰ কাৰণে সংসাৰ চক্ৰত পৰিবলৈ ভগৱন্ত পুৰুষে কেতিয়াও নিদিয়ে গতিকে এটাত ভয় আছে ক্ষণে ক্ষণে ভয় মুহূৰ্তে মুহূৰ্তে ভয় আনটো পথত নিৰ্ভয় ভয়ৰ কোনো লেখমাত্ৰ চিহ্নও নাথাকে গতিকে নিৰ্বাচন আপোনাৰ আৰু মোৰ নিজৰ হাতত কোনটো পথৰে যাম কোনটো পথৰে চলিম ইয়াৰ সিদ্ধান্ত সম্পূৰ্ণ আমাৰ হাতত ভগৱন্ত পুৰুষে ন্যস্ত কৰিছে শেষত সকলোলৈকে সেৱা ভক্তি প্ৰণিপাত জনাই এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ভুল ত্ৰুটি মাৰ্জনা কৰিব কৃষ্ণ